2027 চনত নতুন নিয়মেৰে অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা। 2027 চনত ছাত্ৰ ছাত্ৰীয়ে বিপদত পৰিব পাৰে। কি নতুন নিয়মেৰে 2027 চনত এইচএছ ছেকেণ্ড ইয়াৰ পৰীক্ষা অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সৈতে সংগতি ৰাখি 2027 চনত নতুন নিয়মেৰে অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা। কি নতুন নিয়ম? এইবোৰ হৈছে প্ৰতিটো বিষয়ত উত্তীৰ্ণ হ'বলৈ 33 নম্বৰ পোৱাটো বাধ্যতামূলক। ইমান দিনে কেৱল মাত্ৰ 30% পালে ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হ'ব পাৰিছে, কিন্তু বৰ্তমান সময়ত প্ৰতিটো বিষয়ত 33 নম্বৰ পাব লাগিব। কলা শাখাৰ শিক্ষাৰ্থীয়ে বাণিজ্য বা বিজ্ঞান শাখাৰ বিষয় পঢ়িব পাৰিব। কলা শাখাৰ ছাত্ৰ ছাত্ৰীয়ে যে কেৱল মাত্ৰ কলা শাখাৰ ছাবজেক্ট পঢ়িব লাগে তেনেকুৱা নহয়, তেওঁলোকে বাণিজ্য নাইবা বিজ্ঞান শাখাৰ বিষয় পঢ়িব পাৰিব। বিজ্ঞান শাখাৰ শিক্ষাৰ্থীয়ে বাণিজ্য বা কলা শাখাৰ বিষয় পঢ়িব পাৰিব। সেইদৰে বাণিজ্য শাখাৰ শিক্ষাৰ্থীয়েও অন্য ষ্ট্ৰীমৰ বিষয় পঢ়িব পাৰিব। অহা বছৰৰ পৰা 6টা বিষয়ত উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক। কলা শাখাৰ শিক্ষাৰ্থীসকলে দক্ষতা ভিত্তিক পাঠ্যক্ৰম পঢ়িব লাগিব। কলা, বিজ্ঞান আৰু বাণিজ্য শাখাতে অনুষ্ঠিত হ'ব পৰীক্ষা। 2026 বৰ্ষলৈকে কেৱল মাত্ৰ 6খন ছাবজেক্টৰ ভিতৰত 5খন ছাবজেক্টত উত্তীৰ্ণ হ'লেই কিন্তু পাছ হ'ব পাৰিছে। কিন্তু 2027 চনত এই নিয়মটো একেবাৰে সলনি কৰা হৈছে। 2027 চনত 6খন ছাবজেক্টত উত্তীৰ্ণ হ'ব লাগিব আৰু প্ৰতিখন ছাবজেক্টত মিনিমাম 33 নম্বৰ পাব লাগিব। কিন্তু ইমান দিনে কেৱল মাত্ৰ 30 নম্বৰ আছিলে। এই নিয়মটো কেনেকুৱা হৈছে সবিশেষ এই ভিডিঅ'ত কমেণ্ট কৰি জনাই দিব পাৰে।